মিছন বসুন্ধৰা 3.0 এটা গুৰুত্বপূৰ্ণ আপডেট যিহেতু মিছন বসুন্ধৰা 3.0 এপ্লিকেশ্যন প্ৰক্ৰিয়াসমূহ পুনৰবাৰ আৰু শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে আৰম্ভ কৰি দিয়া হ'ল বা 15 ফেব্ৰুৱাৰীলৈকে মুকলি কৰি দিয়া হ'ল আৰু যিসকলে মিছন বসুন্ধৰা 3.0 এপ্লিকেশ্যন কৰিব পৰা নাছিলে মিছন বসুন্ধৰা 2.0 এপ্লিকেশ্যন ৰিভিউ কৰিব পৰা নাছিলে আপোনালোকৰ বাবে এইটো এটা গুড নিউজ হয় আৰু এই 15 দিন বা আজিৰ পৰা 14 দিনৰ ভিতৰত আপোনালোকে যিসকলে কৰিব পৰা নাই আপোনালোকে কামখিনি কৰি লওক কিছুমান ব্যক্তিগত কাৰণবশত আৰু হস্পিটেলত থকাৰ বাবে মই ডিসেম্বৰ মাহটোত একো ভিডিঅ' দিব নোৱাৰিলোঁ আৰু তাৰ বাবে আপোনালোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী আৰু আপোনালোকক জনাওঁ যে এই যে সময়ছোৱাত মোৰ এগৰাকী মাতৃ ঢুকাই গৈছে সো সেইবাবে মই ভিডিঅ' দিব পৰা নাছিলোঁ কিন্তু বৰ্তমান আপোনালোকৰ বাবে 15টা দিন যি দিছে এই 15টা দিনত কোনসকল মানুহ বাকি আছে মই জানো যিসকলৰ মাটি বাৰীৰ ক্ষেত্ৰত মেক্সিমাম প্ৰব্লেম আছে ইয়াৰ ভিতৰত বেছি প্ৰব্লেম আছে কাৰ জানেনে বেছি প্ৰব্লেম আছে আপোনালোকৰ টিমিয়াদি মাটিখিনিত আৰু যোনকেইটা নন জুৰিডিকেল এন্টাইটি তাতে আছে আৰু মই এই কিদিনৰ ভিতৰত কাইলৈ মই আপলোড কৰিম আপোনালোকৰ বাবে প্ৰথমটো ভিডিঅ' যোনটোত যিসকল মানুহে প্ৰব্লেম পাই আছে বা কিছুমানে ভুল এপ্লাইও কৰিছে হা আৰু মই যোনটো টিমিয়াদিটো পিৰিয়ডিক পাত্তা সেই ভিডিঅ'টো মই কাইলৈ আপলোড কৰিম এ টু জেড আপোনালোকক বুজাই দিম যিসকলে কৰা নাই আপোনালোকে কৰি ল'ব নমস্কাৰ অসমবাসী ৰাইজ মই ৰূপম গগৈ আৰু আপোনালোকে চাই আছে অৰুণোদয় অসম যেহেতু মিছন বসুন্ধৰা 3.0 কথা পাতি আছোঁ তো ইয়াতে এটা কথা আপোনালোক জানি লওক যে অসম কেবিনেটে এটা ডাঙৰ সিদ্ধান্ত লৈছে সেই সিদ্ধান্তটো হৈছে যে আপোনালোকে থাৰ্ড জেনেৰেশ্যনৰ ডকুমেণ্ট ছাবমিট কৰিব নালাগে কিন্তু কোনসকল ব্যক্তিয়ে নালাগিব বা কোনসকলে থাৰ্ড জেনেৰেশ্যনৰ ডকুমেণ্ট প্ৰভাইড নকৰাকৈ মিছন বসুন্ধৰা 3.0 পৰা মাটি বাৰী পাব সেই কথাখিনি আমি কম মই লাষ্টত এটা ভিডিঅ' ক্লিপো লগাই দিম য'ত মুখ্যমন্ত্ৰী মহোদয়ে সংবাদ মাধ্যমৰ আগত কৈছিলে আৰু এই কথাখিনি 26 জানুৱাৰী আমাৰ ডিব্ৰুগড়তে কৈ গৈছিলে আৰু এটা কথা ইয়াতে আছে যে ৰিভিউ ৰিজন কিছুমান আছে হা সকলোৱে যে ৰিভিউ কৰিলে যে মাটিখিনি পাব সেইটো নহয় ৰিভিউ ৰিজনখিনি মই সেই বিষয়বস্তুখিনি আজিয়ে আপোনালোকক মই কম্পিউটাৰ স্ক্ৰীনৰ পৰা দেখাই দিম যে কোনসকলৰ ৰিভিউ হ'ব আৰু কোনসকলৰ ৰিভিউ নহয় ঠিক আছে আপোনালোকৰ কাৰোবাৰ যদি এপ্লিকেশ্যন পেণ্ডিং হৈ গৈছে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আপোনালোকে কথাখিনি জানি লওক আৰু এতিয়া মই ক'লোঁ আপোনালোকক টিমিয়াদিটো পিৰিয়ডিক পাত্তাৰ ক্ষেত্ৰত কি প্ৰব্লেম আহিছে প্ৰথম প্ৰব্লেমটো কৈছোঁ আপোনালোকৰ যোনটো লেণ্ড বেংক তাত শ্ব' কৰে বা যোনখিনি জমাবন্দী যোনখিনি নামখিনি শ্ব' কৰে তাত আপোনাৰ নামটো নাথাকিব পাৰে তেতিয়া আপুনি কি কৰিব বা তাত আপোনাৰ নাম নাথাকিলেও আপোনাৰ প্ৰব্লেম নাই এটা উপায়েৰে সেই এপ্লিকেশ্যনখন ছাবমিট কৰিব পৰা যায় কিন্তু তাতকৈ এটা ডাঙৰ প্ৰব্লেম আছে যদি সেলাৰজনৰ নাম নাথাকে তেতিয়া আপোনালোকে কি কৰিব তেতিয়া আপোনালোকে কেনেদৰে চাৰ্কুল অফিচ কণ্টেক্ট কৰি কেনেদৰে আপোনালোকৰ প্ৰব্লেমটো ছল্ভ কৰিব পাৰিব তাৰ ওপৰত মই আপোনালোকক কথাখিনি জনাই দিম আৰু আপোনালোকে এতিয়াও হয়তো বহুতেই নাজানে কাৰণ আজি কেইদিন হৈছে 4 দিন আগৰ পৰা মোৰ চেণ্টাৰত মই মাটিবাৰী কামৰ কাৰণে বিশেষকৈ বহিছোঁ আৰু বহুত মানুহ আহিছে তেখেতলোকৰ টি পিৰিয়ডিক পাত্তা আছে বাগানৰ পৰা কিনি থোৱা মাটি তেখেতলোকৰ হাতত ডিড আছে কিন্তু তেখেতলোকৰ খবৰেই নাই যে টি পিৰিয়ডিক পাত্তাটো ম্যাদী পট্টা কৰিবলৈ দি থকা হৈছে আৰু এইটো অপৰচুনিটি আপোনালোকে বাৰেপতিটো নাপায় সেইবাবে আপোনালোকে এতিয়া সময়টো যেতিয়া পাইছে আপোনালোকৰ হাতত ডকুমেণ্ট যেতিয়া মজুত আছে আপোনালোকে এই কামখিনি কৰি লওক আৰু মই আপোনালোকক এতিয়া দেখাই দিছোঁ যিসকলৰ ৰিভিউ কৰিব বাকী আছে অহা কাইলৈ মই আপোনালোকক টি পিৰিয়ডিক পাত্তাটো ম্যাদী পট্টা কেনেদৰে প্ৰপাৰ ডকুমেণ্টেশ্যন কৰি আপোনালোকে এপ্লিকেশ্যন কৰিব তাৰ সম্পৰ্কে আপোনালোকক ভিডিঅ' দিম আৰু আজি আপোনালোকক দেখাই দিছোঁ যিসকলে ৰিভিউ কৰিব নাই পোৱা বা যিসকলৰ প্ৰব্লেম আহিছে প্ৰব্লেম কিহত আহিছে আপোনালোকে এটা কথা মনত ৰাখিব ৰিভিউ যেতিয়া আপোনালোকে কৰিব বিচাৰে মিছন বসুন্ধৰা 2.0 আৰম্ভ হওঁতে এটা আপোনালোকৰ যোনটো আধাৰ অথেণ্টিকেশ্যন আছিলে পেন অথেণ্টিকেশ্যন আছিলে আৰু এটা সময়ত অলপ দিনৰ কাৰণে তাত ড্ৰাইভিং লাইচেঞ্চ অথেণ্টিকেশ্যন দিছিলে মনত আছেনে আৰু সেই ড্ৰাইভিং লাইচেঞ্চ অথেণ্টিকেশ্যনটো কিন্তু এতিয়া নাই সেইটো দি আপুনি যাব নোৱাৰে চ' যিসকলে ড্ৰাইভিং লাইচেঞ্চ দি মিছন বসুন্ধৰা 2.0 এপ্লাই কৰিছিলে তেখেতলোকে এতিয়া কিন্তু ৰিভিউ কৰিব নোৱাৰে তেখেতলোকৰ হাতত অপশ্যন কি অপশ্যন এটাই মাত্ৰ তেখেতে নিউ এপ্লাই কৰিব ঠিক আছে বাৰু আমি যাওঁ কম্পিউটাৰ স্ক্ৰীন আৰু আপোনালোকক মই গোটেই বস্তুখিনি দেখাইছোঁ যে ৰিজেক্ট ৰিজন কোনকেইটা ক্ষেত্ৰত আপোনালোকে ৰিভিউ কৰিব পাৰিব বা ৰিভিউ কৰিলে আপোনাৰ এপ্লিকেশ্যনখন ছাকচেছ হ'ব ইয়াতে দেখিছে এনেক্সাৰ এখন মই আপোনালোকক দেখাইছোঁ লেণ্ড নট ছেটেলেবল এপ্লাইড ফৰ লেণ্ড ইজ ইন ৰিভাৰ ৰাইন এৰিয়া নদী কাষৰীয়া মাটিখিনি নহয় তাৰপাছত লেণ্ড নট ছেটেলেবল কি আছে এপ্লাইড ফৰ লেণ্ড ইজ ভিজিআৰ পিজিআৰ এণ্ড নট এ খাছ লেণ্ড যিবিলাক মাটি ভিজিআৰ বা পিজিআৰ লেণ্ড হয় সেইবিলাক ছেটেল কৰিব নাই দিয়া লেণ্ড নট ছেটেলেবল দেখিলে কোনখিনি নহয় সেইখিনি চাই যাওক এপ্লাইড ফৰ লেণ্ড ইজ এ ফৰেষ্ট লেণ্ড নোৱাৰে চৰ এৰিয়াত যোনবিলাক মাটি আছে সেইবিলাক নোৱাৰে
আৰু যিবিলাক মাটি গভ বা গভৰ্ণমেণ্ট বা অৰ্গেনাইজেশ্যন বা কৰ্পৰেশ্যন বা PSU বা চেণ্ট্ৰেল গভৰ্ণমেণ্টক যদি অলৰেডি এলট কৰা আছে সেইবিলাক মাটি কেতিয়াও আপোনালোকে ৰিভিউ কৰিব নোৱাৰে। এপ্লাইড ফৰ লেণ্ড ইজ অলৰেডি ৰিজাৰ্ভ ফৰ গভৰ্ণমেণ্ট এণ্ড পাব্লিক পাৰ্পজ আৰু গভৰ্ণমেণ্ট পাৰ্পজৰ কাৰণে যে কিবা মাটি যদি কোনোবাই মানে গভৰ্ণমেণ্টে যদি থৈ দিছে সেই মাটি যদি আপুনি চিলিং চাপ্লাছ বা কিবা এখন এপ্লিকেশ্যন মিছন বসুন্ধৰা 2.0 যদি এপ্লাই কৰিছিলে আপোনালোকে সেইখিনি মাটিও নোৱাৰে। ৱাটাৰলেণ্ড জলডুবা যোনখিনি মাটি আপোনালোকে বহুতে সুধি আছিলে জলডুবাৰ মাটিৰ কথা, জলডুবা মাটি আপোনালোকে মিছন বসুন্ধৰা 2.0 যদি এপ্লাই কৰিছিলে সেইখিনিও ৰিভিউ কৰিব নোৱাৰে। এইটো ছেটেল নহয়, মানে ইয়াত নট ছেটেলেবল লিখা আছে। ৰ'ড ছাইড ৰিজাৰ্ভ, ৰাস্তাৰ কাৰণে যোনকেইটা ৰিজাৰ্ভ মাটি হয় সেইকেইটা নোৱাৰে। ৰিভাৰ ছাইডৰ যোনকেইটা নদী কাষৰীয়া মাটি যোনটো ৰিজাৰ্ভ আছে সেইকেইটা নোৱাৰে। ইক'লজিকেল ছাইডৰ যোনখিনি মাটি সেইখিনি নোৱাৰে। এইটো চাওক আপোনালোকে যিবিলাক মাটিত ভূমিস্খলন হয়, লেণ্ডশ্লাইড হয়, তাত সেইখিনি মাটি আপোনালোকে ছেটেল কেতিয়াও কৰিবলৈ নিদিয়ে। পাৰ্পজ ফৰ গভৰ্ণমেণ্ট বা পাব্লিক পাৰ্পজৰ কাৰণে ৰখা মাটি আপোনালোকে নোৱাৰে, মানে ৰিভিউ কৰিলেও আপোনালোকৰ সেইটো লাভ নাই। আৰু নামঘৰ সত্ৰ ইনষ্টিটিউশ্যন সেইবিলাক মাটি যদি আপোনালোকে মিছন বসুন্ধৰা 2.0 এপ্লাই কৰিছিলে তেনেহ'লে সেইবিলাক মাটিও ছেটেল কৰি নিদিয়ে, নামঘৰ সত্ৰ বা এনেকুৱা ইনষ্টিটিউশ্যন থকা মাটিবিলাক। হিল এৰিয়াৰ কিছুমান মাটি আপোনালোকক ডিক্লেয়াৰ যোনবিলাক হিল হয় সেইবিলাক আপোনালোকৰ হিল এৰিয়াৰ মাটিখিনি আপোনালোকক নিদিয়ে। এইটো এপ্লাইড ফৰ লেণ্ড ইজ ৱাটাৰ বডি যোনখিনি মাটি হয় সেইখিনিও আপোনালোকক নিদিয়ে। আৰু অনগয়িং জুৰিডিকেল ডিছপুটত যোনখিনি মাটি আছে সেইখিনিও আপোনালোকে নোৱাৰে, ৰিভিউ কৰি লাভ নাই। আৰ্ক'লজিকেল যোনকেইটা ছাইড হয় সেইকেইটা মাটি আপোনালোকে নোৱাৰিব। ঠিক এনেকৈ ধৰণৰ বহুতখিনি ৰিজন আছে। তাৰ ভিতৰত আমাৰ নন কেৰেষ্ট্ৰেল মই চাই দিছোঁ, এনিমেল কৰিডৰ নোৱাৰে দেখিছে। এনুৱেল পাট্টাত যোনখিনি মাটি আছিলে সেইখিনিও আপোনালোকে নোৱাৰিব, সেইটো এনুৱেল পাট্টাটো PP কৰিব লাগিব, সেইটো বেলেগ হ'ব। তাৰপাছত আপোনালোকক চাবলৈ গ'লে এপ্লিকেণ্ট ইন দ্য ছেম ডাক অফ ফৰ দ্য ৰিপিট এপ্লিকেশ্যন, মনত ৰাখিব আপোনালোকে যে ৰিপিট এপ্লিকেশ্যন ইনএলিজিবিলিটি ইছ্যু কেইটা চাওক। ইনএলিজিবিলিটি মানে আপোনালোকৰ এইটো ৰিভিউ নহয়গৈ, বুজিলেনে? আপুনি চাৰ্কুল অফিচাৰৰ লগত ভালদৰে কথা পাতিব। মানে ইয়াত যোনবিলাক আপোনালোকে ৰিপিট এপ্লিকেশ্যন কৰে, কিছুমানে এখন নহ'ল কিবা হ'ল আকৌ এখন কৰি দিলে, এখন বোলে ৰিভিউ আহি আছে বা ৰিজেক্ট কৰিছে লগালগ আৰু এখন কৰিছে, সেইবিলাক তেনেকুৱাবিলাক নহ'ব। বা 2-3খন এপ্লিকেশ্যন একেটা দাগতে যদি আপুনি পেলাই দিয়ে একেজন মানুহে তেনেহ'লে সেইখন এপ্লিকেশ্যন নহ'ব। চ' এখন এপ্লিকেশ্যন কৰিব চাব আপোনালোকে যাৰ মাটি বেছি আছে, ধৰি লওক যিটো আমাৰ লেণ্ড চিডিউল যোনটো এক্ট হয় তাৰ মতে যদি তাতকৈ বেছি যদি তেখেতৰ যি মাটি আছে তেনেহ'লে তেখেতে ইনএলিজিবল হয়। আৰু প্ৰাইমেৰী লাইভহুড বহুতে সুধিছে, প্ৰাইমেৰী লাইভহুড যদি আপোনাৰ যদি এগ্ৰিকালচাৰ নহয় কিন্তু আপুনি এপ্লাই যদি কৰি আছে এগ্ৰিকালচাৰ লেণ্ড তেনেহ'লে আপোনাৰ সেইখিনি মাটিও আপোনাক দিয়া নহ'ব বা ৰিভিউ কৰি আপুনি লাভ নহ'ব, বুজিলে? পজিশ্যন ৰিলেটেড ডিছপুটেড এইটো আপোনালোকে চাৰ্কুল অফিচাৰৰ লগত ডিছকাছ কৰিব। পজিশ্যন যোনটো আপোনালোকৰ দখলী স্বত্বৰ যোনটো কথা থাকে তাৰ ওপৰত। এইকেইটা বিশেষ ৰিজন হ'ল ৰিজেকশ্যনৰ যোনকেইটা হ'লে আপোনালোকে ৰিভিউ কৰিও লাভ নাই বা ৰিভিউ নহয় এপ্লিকেশ্যনখন। কাৰণ ৰিভিউ কোনখন হ'ব আপোনালোকে এটা কথা মনত ৰাখিব, যেতিয়া আপুনি ৰিভিউ অপশ্যনটো ক্লিক কৰিব তাৰপাছত আপোনালোকে ৰিভিউ অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকে যদি তাত যদি বস্তুবিলাক এডিট কৰিবলৈ আহে আৰু যদি পে'মেণ্টটো কৰিব আহে তেতিয়া গম পাব আপোনাৰ এপ্লিকেশ্যনখন ৰিভিউৰ কাৰণে একচেপ্ট কৰা হৈছে। যদি আপোনাৰ পে'মেণ্ট কৰিব নাহে আৰু আপোনাৰ ডাটাবিলাক যদি তাত শ্ব' নকৰে তেনেহ'লে গম পাব আপোনালোকৰ সেইখন ৰিভিউ কৰিও লাভ নাই। বা আজি আমাৰ কেবিনেটত মিছন বসুন্ধৰা আবেদনৰ তাৰিখ ৰাইজৰ বিশেষ অনুৰোধত, এইবাৰ মই ডিব্ৰুগড়ত যাওঁতে বহুত ৰাইজে মোক অনুৰোধ কৰিছিলে, আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছোঁ। লগতে আমি আপোনালোকে জানে যে 3টা প্ৰজন্মৰ প্ৰমাণ বসুন্ধৰাৰ কাৰণে শিডিউল ট্ৰাইব, শিডিউল কাষ্ট, টি ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে। কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ আওতাৰ বাহিৰত ৰাখিব লাগে। আজি আমি কেবিনেটে কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিৰ বাবে প্ৰয়োজনীয় 3টা প্ৰজন্মৰ আবেদনৰ পৰা তেওঁলোকক এক প্ৰকাৰ ক'ব গ'লে আমি ৰিলিজ কৰি দিছোঁ, বা আন ভাষাত ক'ব গ'লে তেওঁলোকে 3টা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে। ST SC আৰু গোৰ্খা তথা টি গাৰ্ডেনৰ লোকে যেনেকুৱা সুবিধা পাইছিল তেনেকুৱাই সুবিধা
তেখেতসকলেও ল'ব পাৰিব। কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া, আহোম সম্প্ৰদায়ে এতিয়াৰ পৰা আৰু 3টা প্ৰজন্মৰ চাৰ্টিফিকেট তেওঁলোকে দিয়াৰ প্ৰয়োজনীয়তা নাথাকিব। আশা ৰাখিলোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে যথেষ্টখিনি উপকৃত হ'ল আৰু পুনৰ মই আপোনালোকক এনেধৰণৰ ভিডিঅ' দি যাবলৈ চেষ্টা আৰু আপোনালোকে অৰুণোদয় অসম চেনেলত যদি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, কাৰণ মই যি তথ্য দিম সত্য তথ্য দিম, যাৰ পৰা আপুনি যাতে একো প্ৰব্লেমত নপৰে। আৰু বহুতো কথা ক'বলৈ বাকী আছে, বহুতো ভিডিঅ' আপোনালোকৰ বাবে পেণ্ডিং পৰি আছে, সেইবিলাক মই কাইলৈৰ পৰা অহাকালিৰ পৰা মই ৰেগুলাৰলি আপোনালোকক ইনফৰমেশ্যনখিনি দিবলৈ চেষ্টা কৰিম। আৰু আজিলৈ আহোঁ, ধন্যবাদ। জয় আই অসম।